চামুণ্ডা 30 মে 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছোঁ। আজি হৈছে শুক্লপক্ষৰ চতুৰ্থী তিথি। নক্ষত্ৰ পৰিব আজি গোটেই দিনটোতে পুনৰ্বসু নক্ষত্ৰ থাকিব আৰু তাৰ পিছত ৰাতি 9:30 মান বজাৰ পৰা পুষ্য নক্ষত্ৰ পৰিব। আজি কৰণ থাকিব ক্ৰমৰূপে বনিষ্কৰণ আৰু বৃষ্টিকৰণ আৰু যোগ থাকিব ক্ৰমে গণ্ড যোগ আৰু বৃদ্ধি যোগ। আজিৰ দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি 3:43 দিনৰ ভাগলৈকে মিথুন ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব কৰ্কট ৰাশি হ'ব। আজিৰ দিনটোত 11:51 আগবেলাৰ পৰা 12:46 দুপৰীয়ালৈকে অভিজিত মুহূৰ্ত থাকিব আৰু ৰাহু কালটো থাকিব 10:35 পুৱাৰ পৰা 12:18 দুপৰীয়ালৈকে। দিশকুলটো পশ্চিমত থাকিব আৰু আজিৰ দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেচা যোগ। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব, কাৰণ ভিডিঅ'টোত আমি সদায় লাষ্টৰ ফালে এটা সূত্ৰ জন্মকুষ্ঠিৰ লগত জড়িত বা জ্যোতিষ শাস্ত্ৰ বা আধ্যাত্ম বা ধৰ্মৰ লগত জড়িত এটা টপিক সদায় আমি আলোচনা কৰোঁ। প্ৰথমতে আহিব এতিয়া মেষ ৰাশিৰ কাৰণে। মেষ ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ কল্পনাৰ দুনিয়াৰ পৰা বাহিৰলৈ ওলাব লাগিব, কাৰণ কল্পনাত থাকিলে সকলো সমস্যাৰ সমাধান নহয় বা কল্পনাত থাকিলে মানুহৰ পেট নভৰে বা কিছুমান কথা কল্পনাতে যি সত্য আৰু সঁচা জীৱনত সেইটো কোনো বাথাকে। আজি আপোনালোকে নিজৰ উৎসাহেৰে সকাৰাত্মক পৰিণামবিলাক জন্ম দিব লাগিব। নিজৰ উৎসাহ উদ্দীপনাৰ দ্বাৰা সকাৰাত্মক কামবিলাক আপোনালোকে কৰিব লাগিব। আজি আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰতো ঠিকে দেখুৱাইছে। ধনৰ দিশ মজবুত, ধন প্ৰাপ্তি কৰা হওক, ধনৰ লেনদেন কৰা হওক, ধন বিষয়ক যিকোনো ডিচিশ্যনৰ কাৰণে আজি শুভ দেখা গৈছে। পৰিবাৰ মধ্যত শান্তি দেখুৱাইছে। পৰিবাৰৰ সকলো সদস্য মিলা প্ৰীতিৰে আজি দিনটো অতিবাহিত কৰিব বা বিশেষ মুহূৰ্ত আজি আপোনালোকে মনত ৰখা মুহূৰ্ত অতিবাহিত কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো আজি শুভই থাকিব, খালি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতহে আজি ইমান এটা ভাল নহ'ব। বৈবাহিক ক্ষেত্ৰত সম্পূৰ্ণ ছাপোৰ্ট থাকিব। স্নেহ সমৰ্পণ ভাৱেৰে আপোনালোকৰ ৰিলেশ্যনটো ভৰি পৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি আপোনালোকৰ স্বাস্থ্যটো ভালে থাকিব। ধনৰ দিশটো মজবুত থাকিব, কিন্তু ধন আপোনালোকে বেলেগক দেখুৱাবলৈ যাতে ব্যয় নকৰে সেই বস্তুটোত গুৰুত্ব দিব লাগিব। পৰিবাৰ মধ্যত শান্তি দেখুৱাইছে। পৰিয়ালৰ সকলো সদস্যই পজিটিভ আজি দেখুৱাই আছে। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ মধ্যমকে দিনটো পাৰ হ'ব, তাতো আপোনালোকৰ ইমান বিশেষ বেয়া চিটুৱেশ্যন নাহে। ব্যৱসায় বাণিজ্যত মনপুত পৰিণাম পাবলৈ হয়তো আপোনালোকে আৰু অলপ মেহনত কৰিব লাগিব। সেই বস্তুটো আপোনালোকে হৃদয়ঙ্গম কৰিব পাৰে বা তাৰ ওপৰত আপোনালোকে গুৰুত্ব আৰোপ কৰিব পাৰে। বৈবাহিক জীৱনত আজি বৈবাহিক জীৱনৰ কিছুমান এনেকুৱা প্ৰভাৱ যিবিলাক নেকি আমি সচৰাচৰ নিজৰ জীৱনত বা নিজৰ বিভিন্নটা পৰিস্থিতিত আমি দেখিবলৈ পাওঁ, সেই কথাবিলাকত আপোনালোকৰ ধ্যান যাব বা ইজনে সিজনৰ কাৰণে আজি প্ৰভাৱী সূত্ৰ হিচাপে কাম কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে জীৱন সংগীৰ নেচাৰটো অলপ বেলেগ যেন পাব পাৰে আৰু সেইটো পাই পেলাই আপোনালোকে ঘপকে ভয়ো খাব পাৰে। বৰ বেছি আপোনালোকে ভয়ো খাব নালাগে আৰু বেছি যদি বহুত ভাল দেখা পায় বহুত বেছি ফূৰ্তিটো আপোনালোকে গুচি যাব নালাগে। সামান্য হ'ব আৰু কিবা তেনেকুৱা যদি দৰকাৰী কথা আছে বা কিবা যদি সুধিব লগা আছে আপোনালোকে সুধিবলৈ পাতিবলৈ চেষ্টা কৰিব, নৰ্মেল হ'বলৈ চেষ্টা কৰিব যদি আপোনালোকে এবনৰ্মেল কিবা দেখে। আজি আপোনালোকে অজ্ঞাত কিছুমান ঠাইৰ পৰা পইচা প্ৰাপ্তি কৰিব পাৰে বা প্ৰচেষ্টা আপোনালোকে চলাব পাৰে। ধনৰ স্থিতি মজবুত দেখুৱাইছে। ধনৰ লগত জড়িত যিকোনো ডিচিশ্যন লোৱাৰ কাৰণে আপোনালোকৰ আজি একো সমস্যা নহ'ব। স্বাস্থ্যক লৈ চিন্তা নাই, পৰিবাৰক লৈ অকণমান চিন্তা অৱশ্যে বনিছে। লগতে প্ৰেমৰ ক্ষেত্ৰতো আজি তেনেকুৱা একো শুভতা নাই দেখুওৱা। ব্যৱসায় বাণিজ্যত ক্ষতি দেখুৱাইছে। হাজবেণ্ড ৱাইফৰ মাজৰ ৰিলেশ্যনটোত ৰাতিপুৱা ভাগত ঠিকে থাকিলেও পিছলৈ দিনটোৰ শেষ ভাগলৈ আপোনালোকে সৰু সৰু কিবা এনেকুৱা কথা আপোনালোকে আঘাত পাব পাৰে যিবিলাক নেকি দেখাতটো সৰু কিন্তু বহুত বিন্ধি থকা নিচিনা লাগে। তো তেনেকুৱা আপোনালোকৰ লগত আজি হ'ব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে আপোনালোকে বহুত বেছি ইম'চনেল, সেই বস্তুটোক সদায় কণ্ট্ৰল কৰি চলিব আৰু সকলো মানুহৰ আগতে আপোনালোকৰ অকণমান এদিনীয়া চিনাকি বা 2 ঘণ্টীয়া 3 ঘণ্টীয়া চিনাকি তেনেকুৱা মানুহৰ আগত আপোনালোকে বেছিকৈ ইম'চনটো ব্যক্ত নকৰিব বা নেদেখুৱাব। তেতিয়া আপোনালোকৰ সমস্যা হ'ব পাৰে বা আপোনালোকৰ দাম কমিব পাৰে। সেই কথাটো বৰ গুৰুত্ব দিব লাগে। ৰচনাত্মক হৈ পেলাই কাম কৰিব। নিজৰ যিবিলাক আপোনালোকৰ আজীৱিকাৰ কাৰণে আপোনালোকে যিটো বিষয়তে লাগি আছে সেইটো বিষয়ত আপোনালোকে সমৰ্পণ ভাৱ দি পেলাই ভালকৈ কাম কৰক, আপোনালোকৰ নিশ্চয় ভাল হ'ব। আৰু স্বাস্থ্য আজি মধ্যমীয়া থাকিব। ধনৰ দিশটোও মধ্যম দেখুৱাইছে। পৰিবাৰত শান্তি আজি বনি থাকিব। প্ৰেমত আপোনালোকৰ আজি ক্লেশ দেখুৱাইছে বা তৃতীয় ব্যক্তিৰ প্ৰহাৰ দেখা গৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজি উত্তম স্থিতি থাকিব। মনপুত আপোনালোকৰ ব্যৱসায়ৰ স্থিতিটো হ'ব। লগতে বৈবাহিকত আজি আপোনালোকৰ টুটু মেমে হ'ব পাৰে। ভাগ্যাংকটো হ'ব 6 নম্বৰ। এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম। সিংহ ৰাশিৰ কাৰণে আজি আপোনালোকে অসহজ মানসিকতাৰে একো কাম নকৰিব। অসহজ নহ'ব, সহজ হ'বলৈ চেষ্টা কৰিব। কিবা যদি আপোনালোকৰ তেনেকুৱা লাগি আছে, তেনেকুৱা যদি ফিলিংছ আহি আছে, ভালকৈ কথা বতৰা পাতি পেলাই বস্তুটোৰ বিষয়ে বা মানুহজনৰ বিষয়ে বা পৰিস্থিতিটোৰ বিষয়ে ভালকৈ জানিবলৈ বুজিবলৈ হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰিব।
আজি আপোনালোকে কিছুমান সমস্যাৰ সমাধানো অৱশ্যে উলিয়াব পাৰে। স্বাস্থ্য বিষয়ক অকণমান সমস্যা আজি বনি থাকিব পাৰে। ধনৰ দিশটো আজি ভাল নহ'ব। ধন যদি আপোনালোকে আজি দিয়ে বা নিৱেশ কৰে, আজি ধন ঘূৰি অহাৰ সম্ভাৱনা দেখা নাই যোৱা। আজি আপোনালোকৰ পৰিবাৰ ক্ষেত্ৰত মধ্যম স্থিতি থাকিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ মানসিক টেনশ্যন বনি থাকিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায়ৰ আইডিয়াবিলাকে আপোনালোকৰ কাম কৰিব বা কিবা যদি আলোচনা আপোনালোকৰ হৈ আছিল সেই বস্তুবিলাকে আপোনালোকক কাম কৰিব। আৰু আজি আপোনালোকৰ বৈবাহিক ৰিলেশ্যনটোৰ ক্ষেত্ৰতো বৰ এটা বিশেষ ভাল নাই দেখুওৱা। অকণমান খেলি মেলি সৃষ্টি হ'ব পাৰে বা অকণমান মানসিকভাৱে আপোনালোকে বিভ্ৰান্তিত থাকিব পাৰে। ক্ষেত্ৰত আপোনালোকে মানসিক শান্তি যদি প্ৰাপ্তি কৰিবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে সংগীতৰ সহায়, সুমধুৰ সংগীতৰ সহায় ল'ব লাগিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম। কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে ভৰপূৰ উৰ্জাৰে আজি আপোনালোকে নিবৃত্ত হৈ থাকিব। সেই খালি এনাৰ্জিখিনি ভাল ভাল কামত লগাব, নিজৰ বিকাশত, নিজৰ উত্থানত আপোনালোকে লগাবলৈ চেষ্টা কৰিব। নিৱেশ আজি আপোনালোকে কৰিবলৈ মন কৰিব। বহুতবিলাক নিৱেশ মানে প্ৰচেছে আপোনালোকক নিজৰ ফালে আকৰ্ষিত কৰিব, কিন্তু চালি জাৰি নোচোৱাকৈ কোনো ধৰণৰ নিৱেশ ঘপককৈ যদি কৰি দিয়ে আপোনালোকৰ কাৰণে প্ৰব্লেম আহিব পাৰে। যিকোনো বস্তুক আপোনালোকে আজি গম্ভীৰতাৰে চিন্তা চৰ্চা কৰি ভবা চিন্তা কৰিহে আপোনালোকে ভালকৈ কামবিলাক হাতত ল'ব লাগিব। যিকোনো বস্তুৰ প্ৰতি আকৰ্ষিত হৈ পেলাই দৌৰাদৌৰিকৈ আপোনালোকে ডিচিশ্যন নল'লে আপোনালোকৰ কাৰণে ভাল হ'ব। আজি আপোনালোকৰ ধনৰ স্থিতি বৰ এটা মজবুত নহয়। স্বাস্থ্যৰ ক্ষেত্ৰত ভালেই থাকিব। প্ৰেমৰ ক্ষেত্ৰত অশান্তি দেখুৱাইছে, মানসিক অশান্তি। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো মধ্যম দিন। বৈবাহিক ক্ষেত্ৰত ইজনে সিজনৰ কাম কাজক লৈ পেলাই কিবা এটা আপোনালোকৰ থোটা মোজা লাগিব পাৰে বা ইজনে সহায় নকৰে, তুমি মোক সহায় নকৰা, মই তোমাক সহায় কৰোঁ, এনেকুৱা ধৰণৰ কথাবিলাকত বিবাদ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম। তুলা ৰাশিৰ কাৰণে আপোনালোকে শাৰীৰিক লাভ যদি ল'বলৈ বিচাৰে, বিশেষকৈ মানসিকভাৱে আপোনালোকে মজবুত হ'ব লাগিব। মানসিক মজবুতিটো আপোনালোকৰ কাৰণে বহুত বেছি জৰুৰী। মানসিক মজবুতিটো যদি নাথাকে তেতিয়াহ'লে আপোনালোকৰ ধন, আপোনালোকৰ ৰিলেশ্যনশ্বিপ সকলো ফালে আপোনালোকৰ গড়বড় হৈ যাব। পইচা ইনকাম কৰাৰ আজি নতুন নতুন সুগম পথ আপোনালোকে বিচাৰি পাব পাৰে বা মাথা মাৰি মাৰি আপোনালোকে সেইবিলাকত মানে তেনেকুৱা বস্তুবিলাক উলিয়াব পাৰে। কৰি চাম বুলি, এপ্লাই কৰি চাম বুলি আপোনালোকে সিদ্ধান্তও ল'ব পাৰে বা নিজেও বহুত তাৰ কাৰণে কষ্ট কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভালেই থাকিব। ধনৰ দিশটো মজবুত দেখুৱাইছে, নিৱেশ আদি কৰিব পাৰে নিশ্চিন্ত ৰূপে। পৰিবাৰ ক্ষেত্ৰত শান্তি দেখুৱাইছে, লগতে প্ৰেমৰ ক্ষেত্ৰতো আজি সহায় সাৰথি আপোনালোকে পাব। প্ৰেমৰ ক্ষেত্ৰতো সহযোগ ভৰপূৰ পাব। ব্যৱসায় বাণিজ্যত উন্নতিৰ পথে আপোনালোকে গতি কৰিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি আপোনালোকে আত্মীয়তাপূৰ্ণ ব্যৱহাৰ দেখা পাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ। এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃশ্চিক ৰাশিৰ কাৰণে আপোনালোকে নিজকে যিমান পাৰে সিমান প্ৰেৰিত কৰক আশাবাদী হ'বলৈ। আশাৰ বাহিৰে এইখন পৃথিৱীত একোৱেই নাই। যদি আশা শেষ হৈ যায় তেতিয়াহ'লে কোনেও ভালকৈ জীয়াই থাকিব নোৱাৰিব বা পৃথিৱীৰ ভাৰসাম্যটো, মানৱ জগতৰ ভাৰসাম্যটো আপোনালোকৰ ৰক্ষা নহ'ব। আজি আপোনালোকে আত্মবিশ্বাস বৃদ্ধি কৰাৰ কাৰণে ধৰ্ম, আধ্যাত্মৰ লগত জড়িত বহুতো ধৰণৰ কাম আপোনালোকে কৰিব পাৰে ইচ্ছা কৰিলে। লগতে ঈৰ্ষা আদি যিবিলাক নাকাৰাত্মক ভাৱনা সেইবিলাকক আপোনালোকে ছাইড ৰাখি পেলাই নিজৰ ব্যক্তিত্ব মানে বিকাশৰ কাৰণে আৰু নিজৰ মনোভাৱটো পৰিৱৰ্তন কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। স্বাস্থ্য সুন্দৰ দেখুৱাইছে, লগতে ধনৰ স্থিতিও সুন্দৰ। স্বাস্থ্য আৰু ধন দুইটা যদি ভাল তেতিয়াহ'লেতো বেছিভাগ বস্তুৱে ভাল বুলি ক'ব পাৰি। পৰিবাৰ ক্ষেত্ৰতো মিলা প্ৰীতি থাকিব। প্ৰেমৰ ক্ষেত্ৰত অকণমান ক্লেশ বনিব, বস্তুটো আপোনালোকে অৱশ্যে চম্ভালি ল'ব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত উৎকৃষ্ট আপোনালোকে ফল দেখিবলৈ পাব। আপোনালোকৰ আইডিয়াবিলাক এপ্লাই যে কৰিব সেইবিলাকে আপোনালোকৰ আজি ৰং আনিব। আৰু আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আপোনালোকৰ বৈবাহিক ফালেও অকণমান আপোনালোকৰ ইম্পেক্টটো পৰিব। ব্যৱসায় বাণিজ্যত ধৰক কিবা এটা বিশেষ ভাল হ'ল বা বহুত কিবা এটা প্ৰফিট হ'ল, তাতে আপোনালোকৰ সেইটোৰ ভাল প্ৰভাৱ হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপটোত পৰিব পাৰে। কিন্তু আজি আপোনালোকে ইজনে সিজনক যদি ডাঙৰকৈ কথা কয়, চিঞৰি কথা কয়, গালি গলজ কৰে, তেতিয়াহ'লে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। যিমান পাৰে মিলা প্ৰীতিকৈ থাকিবলৈ চেষ্টা কৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ। এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম। ধনু ৰাশিয়ে নিজৰ পৰিবাৰৰ সমস্যাবিলাকত অকণমান গুৰুত্ব দিব। নিজৰ জীৱনসংগীয়ে কি ঝেলি আছে, তেওঁৰ মনত কি চলি আছে, তেওঁ কিবা অসুবিধা পাই আছে নেকি, এই কথাবিলাক তেওঁ অকণমান গুৰুত্ব দিব, চিন্তা চৰ্চা কৰিব। ধন সম্পত্তিৰ দিশটো আজি মজবুত দেখুৱাইছে। ধনক লৈ আপোনালোকে যিকোনো ডিচিশ্যন আজি ল'ব পাৰে। পৰিবাৰৰ মধ্যত আপোনালোকৰ শান্তি দেখুৱাইছে। সামাজিক আপোনালোকে হ'বলৈ চেষ্টা কৰিব। পৰিবাৰকো সামাজিক বনাবলৈ চেষ্টা কৰিব। সমাৰোহবিলাকত অংশগ্ৰহণ কৰিব, আপোনালোকৰ মন ভালে থাকিব। প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ ফালৰ পৰা উদগনি আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। সঁহাৰি মানসিকভাৱে খুব ছাপৰ্ট আপোনালোকে পাব পাৰিব। ব্যৱসায়ত মধ্যমীয়া স্থিতি থাকিব। বৈবাহিক ৰিলেশ্যনশ্বিপত আপোনালোকৰ কিছুমান এনেকুৱা কথা আপোনালোকে আজি আলোচনা কৰিব যিবিলাক নেকি আপোনালোকৰ বছৰ হৈ গ'ল, আপোনালোকে থৈ দিছে আলোচনা কৰিম বুলি আপোনালোকৰ সময় সুবিধা নিমিলা হৈছে। তেনেকুৱা কথা আপোনালোকে আজি আলোচনা কৰিব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। মকৰ ৰাশিৰ কাৰণে আপোনালোকে নিজৰ মনত আপোনালোকে আঘাত নিজে নলগাব। লগতে যিবিলাক বস্তুৱে মনত আঘাত কৰে সেইবিলাক বস্তুৰ পৰা আপোনালোকে আঁতৰি থাকিব। যিকোনো কাম কৰোঁতে আপোনালোকে নিজৰ মেৰুদণ্ডডালক গুৰুত্ব দিব। মেৰুদণ্ড চিধা কৰি পেলাই আপোনালোকে বহিবলৈ প্ৰেক্টিছ কৰিব। সেইটো আপোনালোকৰ কাৰণে খুব দৰকাৰী।
নহ'লে অনাগত দিনত সমস্যা ভুগিব লগা হ'ব পাৰে। আৰু এইটো নৰ্মেলি আজিকালি 90% মানুহৰে কমৰৰ পেইন হয়। বহা কাম কৰা যিবিলাক মানুহ, বেছিকৈ বাইক চলোৱা, বেছিকৈ স্কুটি চলোৱা, বেছিকৈ গাড়ী চলোৱা, লেপটপত বেছি টাইম বহি থকা, চবৰে কঁকাল বিষ আজিকালি এইটো নৰ্মেল কথা হৈ পৰিছে। ব্যক্তিত্ব আপোনালোকে নিজৰ শুধৰাবলৈ চেষ্টা কৰিব লাগিব, বলৱান কৰিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্য ভালে থাকিব। ধনৰ ক্ষেত্ৰত আপোনালোকে যিকোনো ডিচিশ্যন ল'ব পাৰে। ধন আজি আপোনালোকৰ প্ৰাপ্তিও হ'ব পাৰে আৰু নিৱেশ কৰিলেও আপোনালোকৰ লাভ হ'ব পাৰে। পৰিবাৰ ক্ষেত্ৰত বৰ এটা বিশেষ ভাল নাই দেখুওৱা। প্ৰেমৰ ক্ষেত্ৰত কিন্তু আপোনালোকৰ একদম ধুনীয়া এটা ৰোমান্টিক দিন আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো উৎকৃষ্ট আপোনালোকৰ আজি থাকিব। ব্যৱসায় বাণিজ্যত যিকোনো কামতে আপোনালোকে হাত দিলে আজি ছাকচেছ হোৱাৰ নিচিনা অনুভৱ কৰিব পাৰিব। বৈবাহিক জীৱনত আপোনালোকে আজিৰ দিনটোত কি হ'ল, কি নাই হোৱা, ৰাতিৰ ফাললৈ ইজনে সিজনক সময় দিব, আলোচনা আপোনালোকে কৰিব। কিছুমান বস্তু যদি আপোনালোকৰ ধুমুজা যেন লাগি আছে, ভালকৈ ডিছকাছ কৰা হোৱা নাছিল, আজিৰ দিনটোত আপোনালোকে ডিছকাছ কৰি লৈ পেলাই বস্তুটো একেবাৰে চিংচাং কৰাটো ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা। আপোনাৰ হাঁহিটোৱে বা আপোনাৰ অকণমান ফূৰ্তিয়ে আপোনালোকৰ অৱসাদবিলাক শেষ কৰিবলৈ পূৰা আপোনালোকক হেল্প কৰিব। আজি আপোনালোকৰ বেপাৰৰ ক্ষেত্ৰত, বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত বহুত লাভৰ সম্ভাৱনা দেখা গৈছে। ধনৰ স্থিতি, ধনৰ লগত জড়িত যিকোনো ডিচিশ্যন আপোনালোকৰ কাৰণে ভাল হ'ব। স্বাস্থ্য আপোনালোকৰ ভালে থাকিব। পৰিবাৰ ক্ষেত্ৰত মজবুতি দেখুৱাইছে। প্ৰেমৰ ক্ষেত্ৰত অৱশ্যে ক্লে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকে কিছুমান নিজৰ ভিতৰুৱা কথা বা নিজৰ মনত থকা আইডিয়া এটা আহি আছে, আপোনালোকে সেইটো ঘৰুৱাকৈ নিজৰ ৱাইফৰ লগত বা একদম নিজৰ আত্মীয়জনৰ লগত আপোনালোকে আলোচনা কৰিছে, সেইটো বেলেগ মানুহক কৈ নিদিব। সেই বস্তুটো খেয়াল ৰাখিব। বৈবাহিক ৰিলেশ্যনৰ ক্ষেত্ৰতো আজি অকণমান মন চন বেয়া হৈ থাকিব পাৰে দুইজনৰে ফালৰ পৰা, বা এজনৰ মনটো ডেমেজ হৈ আছে, তাৰ কাৰণে গোটেই পৰিৱেশটো অকণমান বেয়ালৈ যাব পাৰে। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ। এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মীন ৰাশিৰ কাৰণে আপোনালোকৰ স্বাস্থ্য আজি ভালে থাকিব। স্বাস্থ্যক আপোনালোকে আৰু ভালকৈ ৰাখিবলৈ খেল কুদত আপোনালোকে গুৰুত্ব দিব পাৰে। যিকোনো এক্টিভিটিত আপোনালোকে ভাগ ল'ব পাৰে। যিকোনো প্ৰতিস্পৰ্ধাত আপোনালোকে ভাগ ল'ব পাৰে। লগতে আপোনালোকৰ মাকৰ ফালৰ পৰা বা মাকৰ ফালৰ পৰা যিবিলাক ৰিলেশ্যন থাকে তেওঁলোকৰ পৰা ধন লাভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। আৰু মাকৰ পৰা আজি যথেষ্ট মানসিক চাপৰ্টো আপোনালোকে প্ৰাপ্তি কৰিব পাৰে। আজি আপোনালোকৰ ধনৰ স্থিতি ভাল দেখুৱাইছে। নিৱেশ দুইটাতে আপোনালোকৰ ভাল ফল দেখুৱাইছে। পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ শান্তি বৰ এটা আজি নাই দেখুওৱা, সাৱধান আপোনালোকে হ'ব লাগিব। প্ৰেমৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰত আৰু বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ উন্নত স্থিতি যেনেকৈ আপোনালোকে বিচাৰে, যেনেকৈ চলাম বুলি ভাবিছে তেনেকৈ আপোনালোকে চলাব পাৰিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ। এতিয়া আহকচোন আমি এনেকুৱা কিছুমান কথা আলোচনা কৰিম যিবিলাক নেকি জন্মকুষ্ঠিৰ লগত জড়িত, জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত বা আমাৰ ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত। আদিম যুগৰে পৰা গোবৰেৰে বেৰ লিপা, গোবৰেৰে আপোনাৰ তলৰ হেৰিখন মজিয়াখন লিপা, এইবিলাক নিয়ম আছিলে। সেইবিলাক কথা নজনা মানুহ নাই। কিন্তু আজিকালি যিহেতু সকলোবিলাক পকা হ'ল, পকাৰ ওপৰতো টাইলছ, মাৰ্বল বিভিন্ন বস্তু ওলালে আৰু আমাৰ চৌকাও লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। তেনেকুৱা যিটো বেনিফিট আমি গোবৰৰ পৰা পাইছিলোঁ, সেই বেনিফিটটো বৰ্তমান খাদ্য খাওঁতে বা বৰ্তমান আমি ঘৰত থাকোঁতে ইফালে সিফালে ঘূৰোঁতে আমি সেই গোবৰৰ যিটো এনাৰ্জি সেইটো আমি এতিয়া নোপোৱা হ'লোঁ। গতিকে গোবৰৰ এনাৰ্জিটো আমি এতিয়াও ল'ব লাগিব। এনেকুৱা নহয় যে গোবৰ নাইকিয়া হ'ল, গোবৰে লিপা ঘৰ নাইকিয়া হ'ল কাৰণে আপুনি গোবৰৰ এনাৰ্জিটো ল'ব নাই, তেনেকুৱা নহয়। গোবৰৰ উৎকৃষ্ট মানদণ্ডৰ, কোনো কেমিকেল নথকা, কোনো ধৰণৰ কেমিকেল প্ৰয়োগ নকৰা 100% নেচাৰেল আয়ুৰ্বেদিক কিছুমান ঔষধিৰ দ্বাৰা নিৰ্মিত কিছুমান গোবৰৰ ধূপ পোৱা যায় বা গোবৰৰ পিঠা পোৱা যায়। সেই বস্তুবিলাক ঘৰত আপোনালোকে জ্বলাই পেলাই ধূপ ধূনা হিচাপে প্ৰয়োগ কৰি ভগৱানকো সমৰ্পণ কৰিলে আৰু ঘৰত সেই গোবৰৰ যিটো বেনিফিট বা যিটো পজিটিভ এনাৰ্জি সেইটো আপোনালোকে সঞ্চাৰ কৰিব পাৰে। আৰু গোবৰত এনেকুৱা কেপাচিটি থাকে যি নেকি মোবাইলৰ ভয়ানক যিবিলাক ৰে সেইবিলাক কণ্ট্ৰল কৰিব পাৰে বা কাটিব পাৰে। তাৰ যিখিনি বেয়া প্ৰভাৱ সেইখিনি আমাৰ কাৰণে কাটিব পাৰে। সেইকাৰণে কষ্টলি হ'লেও আপুনি আজি নাই লোৱা, কাইলৈ কিন্তু আপোনালোকৰ গোবৰৰ ধূপেৰে আপোনালোকে বাচিব পাৰিব। বিলাকৰ ৰে যিমানে বাঢ়িবলৈ ধৰিছে সিমানে ঘৰত গোবৰ জ্বলোৱাটো, গোবৰৰ ভাইব্ৰেশ্যন ঘৰত দিয়াটো বহুত বেছি জৰুৰী হৈ পৰিছে। গতিকে আপোনালোকে যদি তেনেকুৱা কোনো বিশ্বাসী ঠাই বিচাৰি নাপায়, তেতিয়াহ'লে আমাৰ ইয়াত আপোনালোকে যোগাযোগ কৰিলেও 16 বিধ ঔষধি ঘিউ আৰু গোবৰেৰে তৈয়াৰী আপোনালোকে ধূপ পাই যাব। তেনেকুৱা ধৰণৰ ৰেবিলাক মৰাৰ কাৰণে, ঘৰত পজিটিভ এনাৰ্জি সঞ্চাৰ কৰাৰ কাৰণে আমাৰ ইয়াত বিভিন্ন ধৰণৰ বস্তু আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব। এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম। মহা উপায়ত আজি আপোনালোকে ঘৰৰ মন্দিৰত, যদি আপোনালোকৰ ঘৰত থাপনা পাতি থোৱা আছে, যাক যাক আপোনালোকে পূজা কৰে, আপোনালোকে ক্ষীৰ ভোগ লগাওক। ক্ষীৰ অকণমান আপোনালোকে দেৱী দেৱতাৰ ওচৰত ভোগ লগাওক। তাৰপিছত অকণমান ক্ষীৰ আপোনালোকে পৰুৱা পিপৰা য'ত ঘূৰি ফুৰে তাত দিয়ক। আৰু সেই ভগৱানৰ ওচৰৰ পৰা উঠাই পেলাই ক্ষীৰখিনি আপোনালোকে নিজে গোটেই ঘৰখনে একেলগে খাওক। আৰু ধুনীয়াকৈ আপোনালোকে ধূনা জ্বলাই পেলাই সন্ধিয়া পৰত আপোনালোকে দুৱাৰত ভালকৈ ধূনা দিয়ক। আৰু য'ত আপোনালোকে পইচা চইচা ৰাখে, তিজৰি বা লকাৰ বুলি যিটো কয়, তাতো আপোনালোকে খুলি পেলাই ধূনা আপোনালোকে ঘূৰাওক। পাৰিলে চাকি এগছ দেখুৱাওক, তেতিয়াহ'লে অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। ধন্যবাদ।